এয়া এজাৰ ফুলাৰ বতৰ। গছভৰি ফুলি থকা বেঙুনীয়া এজাৰবোৰে মনৰ হেঁপাহেৰে প্ৰকৃতিক যেন কইনা সজাইছে। ভিন্ন প্ৰান্তত অলিয়ে গলিয়ে এজাৰে হাঁহিছে। নৈৰ পাৰৰ ৰূপ দুগুণে চৰিছে। বাটৰুৱাই ৰৈ ৰৈ চাইছে। এয়া ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কলিয়াবৰ কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত বেঙুনীয়া এজাৰে যেন বাটচৰা সাজিছে। কেৱল এজাৰেই নহয়, পথচাৰীক হাত বাউলি দি মাতিছে সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়ায়ো। ইফালে পথ সম্প্ৰসাৰণৰ বাবে পথৰ দুয়োকাষৰ এই গছসমূহ নাকাটিবলৈ প্ৰশাসনক আহ্বান এজন প্ৰকৃতিপ্ৰেমীৰ। ধুনীয়া পৰিৱেশ। আমিও মৰ্ণিং ৱাক কৰিব ৰাতিপুৱা যাওঁ, দেখোঁ বহুত ধুনীয়া লাগে। ৰাতিপুৱা গৈ যোনটো আপোনাৰ পৰিৱেশটো আমি পাওঁ, দেখিবলৈ ইমানেই ভাল লাগে, কথা ক'বলৈ আৰু এইটো ভাষা নাই, ইমানেই ধুনীয়া। বন্ধ হ'ব লাগে, হয়, গছ কটাখন বন্ধ হ'ব লাগে। ৰাস্তাৰ কাৰণে যিখিনি গছ কাটে সেইখিনি বন্ধ হ'ব লাগে। এনেদৰে থোপা থোপে বেঙুনীয়া এজাৰে হাত বাউল দি মাতিছে পথচাৰীক। প্ৰকৃতিৰ নিয়ম অনুসৰি ফুলি উঠা এজাৰ কৃষ্ণচূড়াই উন্মনা কৰি তুলিছে বহুতকে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগাইছে কবি, সাহিত্যিকক। সেইবাবেই হয়তো শিল্পী খগেন মহন্তই গাইছিল, সঁচাকৈয়ে এজাৰে বাৰু বেজাৰ দিয়ে নেকি? ইমান ধুনীয়া ফুলবোৰৰ মাজতো বাৰু বেজাৰ লুকাই থাকে নেকি? কিন্তু এজাৰ ফুল বৰ আলসুৱা। আলসুৱাই এই ফুলবোৰ বৰ খন্তেকীয়া। গতিকে যিমান পাৰে উপভোগ কৰক, ফুলবোৰক মৰম দিয়ক, আদৰ কৰক। কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱা, অসম লাইভ 24। এয়া এজাৰ ফুলাৰ বতৰ। গছভৰি ফুলি থকা বেঙুনীয়া এজাৰবোৰে মনৰ হেঁপাহেৰে প্ৰকৃতিক যেন কইনা সজাইছে। ভিন্ন প্ৰান্তত অলিয়ে গলিয়ে এজাৰে হাঁহিছে। নৈৰ পাৰৰ ৰূপ দুগুণে চৰিছে। বাটৰুৱাই ৰৈ ৰৈ চাইছে। এয়া ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কলিয়াবৰ কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত বেঙুনীয়া এজাৰে যেন বাটচৰা সাজিছে। কেৱল এজাৰেই নহয়, পথচাৰীক হাত বাউলি দি মাতিছে সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়ায়ো। ইফালে পথ সম্প্ৰসাৰণৰ বাবে পথৰ দুয়োকাষৰ এই গছসমূহ নাকাটিবলৈ প্ৰশাসনক আহ্বান এজন প্ৰকৃতিপ্ৰেমীৰ। ধুনীয়া পৰিৱেশ। আমিও মৰ্ণিং ৱাক কৰিব ৰাতিপুৱা যাওঁ, দেখোঁ বহুত ধুনীয়া লাগে। ৰাতিপুৱা গৈ যোনটো আপোনাৰ পৰিৱেশটো আমি পাওঁ, দেখিবলৈ ইমানেই ভাল লাগে, কথা ক'বলৈ আৰু এইটো ভাষা নাই, ইমানেই ধুনীয়া। বন্ধ হ'ব লাগে, হয়, গছ কটাখন বন্ধ হ'ব লাগে। ৰাস্তাৰ কাৰণে যিখিনি গছ কাটে সেইখিনি বন্ধ হ'ব লাগে। এনেদৰে থোপা থোপে বেঙুনীয়া এজাৰে হাত বাউল দি মাতিছে পথচাৰীক। প্ৰকৃতিৰ নিয়ম অনুসৰি ফুলি উঠা এজাৰ কৃষ্ণচূড়াই উন্মনা কৰি তুলিছে বহুতকে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগাইছে কবি, সাহিত্যিকক। সেইবাবেই হয়তো শিল্পী খগেন মহন্তই গাইছিল, সঁচাকৈয়ে এজাৰে বাৰু বেজাৰ দিয়ে নেকি? ইমান ধুনীয়া ফুলবোৰৰ মাজতো বাৰু বেজাৰ লুকাই থাকে নেকি? কিন্তু এজাৰ ফুল বৰ আলসুৱা। আলসুৱাই এই ফুলবোৰ বৰ খন্তেকীয়া। গতিকে যিমান পাৰে উপভোগ কৰক, ফুলবোৰক মৰম দিয়ক, আদৰ কৰক। কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱা, অসম লাইভ 24।